অনুশীলনী 14 অনুশীলনী 14.1 পৃষ্ঠা নম্বৰটো আমাৰ কিতাপৰ অনুশীলনীতে আছে 292 সো 1 নম্বৰ কুৱেশ্যন নম্বৰ 1 আমি ডাইৰেক্ট সমাধানত সলিউশনত গুচি যাম কুৱেশ্যন নম্বৰটো কিতাপত দিয়া আছে তো আমি কুৱেশ্যনটো চালো যে তাত কি কোৱা গৈছে গতিকে সেইমতে আমি আমাৰ তালিকাখন আমি আৰ্ট কৰিম তো আমি ইয়াত ঘৰবিলাক বনালোঁ টেবুলটো বনোৱাৰ পিছত আমাৰ য'ত যিটো মান আছিলে যেনেকুৱা আমি এতিয়া সেই চাৰ্টখন চাই লিখিম যে উদ্ভিদৰ সংখ্যা ঘৰৰ সংখ্যা শ্ৰেণীৰ ওচৰত তো ইয়াত আমি লিখিম উদ্ভিদৰ সংখ্যা তাৰে পিছত আমাৰ উদ্ভিদৰ সংখ্যাৰ পিছত আমাৰ থাকিব ঘৰৰ সংখ্যা যেটো আমি F1 ৰ দ্বাৰা বুজাম তো এনেকৈ আমি আটাইবিলাক ঘৰ আমি পূৰ্ণ কৰি ল'ম তো আমি ইয়াত মানে যেহেতু আমাক কোৱা গৈছিল যে ইয়াত তথ্যসমূহ সংগ্ৰহ কৰিব লাগে যে কোনো এটা পৰিৱেশ সজাগতা কাৰ্যসূচীৰ অংশ হিচাপে এটা অঞ্চলত 20টা ঘৰত থকা উদ্ভিদৰ তথ্য ভিত্তিক অধ্যয়ন তলত দেখুওৱা তথ্যসমূহৰ সংগ্ৰহিত কৰিলে প্ৰতিটো ঘৰত থকা উদ্ভিদৰ মাধ্যমান উলিয়াব লাগে আৰু এটা কোৱেশ্চন কৰিছে তোমালোকে মাধ্য উলিয়াবলৈ কোনটো পদ্ধতি ব্যৱহাৰ কৰিবা আৰু কিয় কৰিবা আমি কোনটো পদ্ধতি ব্যৱহাৰ কৰি ইয়াৰ মাধ্যটো উলিয়াম আৰু কিয় সেইটো পদ্ধতি আমি মাধ্য উলিয়াৰ কাৰণে ব্যৱহাৰ কৰিছো তাৰ ৰিজনটো আমি তলত ফিডবেক হিচাপে আমি দিব লাগিব তো প্ৰথমতে আমাৰ উদ্ভিদৰ সংখ্যাবিলাক 0 to 2 2 4 4 6 6 to 8 8 to 10 10 to 12 12 to 14 সো এইবিলাক আমি উদ্ভিদৰ সংখ্যা হিচাপে সেইবিলাকৰ ঘৰত বহুৱাই লওঁ এটাকে আমাৰ ইয়াত আমি টেবুলটো সম্পূৰ্ণ কৰিলো ইয়াত উদ্ভিদৰ সংখ্যাটো লিখিলো উদ্ভিদৰ সংখ্যা ঘৰৰ সংখ্যা লিখিলো যেটো আমাৰ দিয়া আছিল তাৰে পিছত কথা হ'ল যে এটো শ্ৰেণীৰ সূচক তো শ্ৰেণীৰ সূচক কিলাক ইয়াতৰ মিডলৰ যেটো মান হেতু আছিল তো ইয়াত 1 to 1 এ ৰাখিছো তো তাৰ পিছত 3 আছে 5 আছে সব ইয়াত অযুগ্ম সংখ্যা কিলাক ইয়াত আছে তো তাৰে পিছত কি কৰিম আমি এই F1 আৰু X1 ইয়াত F1 আৰু X1 আছে বা F5 into XI হিচাপে ইয়াত আছে মাজত পূৰণ হৈ আছে গতিকে আমি এই দুয়োটা 1 to এই 1 এতে পূৰণ কৰি ইয়াৰ পূৰণফল হিচাপে ইয়াৰ পোৱা হৈছে সো এই 2 into 3 to 6 1 into 5 into 7 35 তো এনেকৈ মানবিলাক আমি বহুৱাই গৈছোঁ যেহেতু তো এইটো কি বুলি কোৱা হয় ইয়াক সিগমা বুলি কোৱা হয় সিগমা ইয়াৰ অৰ্থ হৈছে সমষ্টি মানে সম্পূৰ্ণ গোটেইকেইটা সমষ্টি ইয়াক সিগমা আকাৰৰ দ্বাৰা বুজোৱা হয় তো যেন হওক আমি এইবিলাক বহালো এতিয়া কুৱেশ্যন হ'ল যে আমি ইয়াত কোনটো পদ্ধতি ব্যৱহাৰ কৰি কৰিম যেহেতু আমাক কুৱেশ্যনক সোধা গৈছে তো ইয়াত আমি কোনটো প্ৰচেছ তো আমি ইয়াত যেটো সিগমা Fi পাইছো ইয়াত 20 তো ইটো ক'ৰ পৰা আহিল যে এই আমি যিমানবিলাক মান ইয়াত আমি ঘৰৰ সংখ্যা পাইছো প্ৰতিটো ঘৰৰ সংখ্যা য'ত যিমান আছিলে সব ঘৰৰ সংখ্যা যোগ কৰি আমি ইয়াত 20 পাইছো আৰু সিগমা Fi into Xi এই 162 ক'ৰ পৰা আহিল ইয়াত যিমানবিলাক Fi into Xi আছিল সবকেইটা আমি পূৰণ ফল যেহেতু পাইছিলো পাৱাৰ পিছত সেই গোটেইকেইটা পূৰণ ফল আমি আকৌ যোগ কৰিছো যোগ কৰি একত্ৰিত কৰি আমি হিয়তক 162 হিচাপে পাইছো এতিয়া আমি তো ইয়াত আমি কোনটো পদ্ধতি ব্যৱহাৰ কৰিম যে প্ৰত্যক্ষ পদ্ধতি এটা কোৱেশ্চন হ'ল যে এই প্ৰত্যক্ষ পদ্ধতি কেনেকুৱা ধৰণৰ বা কাক প্ৰত্যক্ষ পদ্ধতি বোলে গতিকে তাৰ কাৰণে আমি এইটো আলোচনা কৰি ল'ম তো প্ৰত্যক্ষ পদ্ধতি মানে হৈছে আমাৰ যে প্ৰত্যক্ষ পদ্ধতি মানে ডাইৰেক্ট মেথড মানে আমি যেটো ডাইৰেক্টলি গম পাওঁ সো এটো হৈছে আমাৰ ডাইৰেক্ট মেথড হৈছে আমাৰ প্ৰত্যক্ষ পদ্ধতি সো এই প্ৰত্যক্ষ পদ্ধতিত কি হয় যে যদি ধৰা হ'ল যে আমাৰ ক্ষেত্ৰত ধৰি লোৱা হ'ল যে যদি x1 x2 এনেকৈ যায় কি হ'ব যে আমাৰ x1 হ'ব এইখিনি আমি জানো আৰু x যদি চলক হয় x চলকৰ মান তেন্তে x যদি চলকৰ মান আৰু যেটো আমাৰ F1 থাকিব F1 F2 এনেকৈ যায় F1 হ'ব তেন্তে সিহঁতৰ বাৰম্বাৰতা নাইবা মাধ্যমা
তেন্তে সিহঁতে কি হৈ যায়, এই দুয়োটা মান যেতিয়া আমি পূৰণ কৰা হয় তেতিয়া সিহঁতৰ মানবিলাক কি হৈ যায়, বাৰম্বাৰতাৰ সৃষ্টি কৰে। তেতিয়া বাৰম্বাৰতা সৃষ্টি হয়। তো ইয়াত আমি কি হ'ব যে মাধ্য, এই মাধ্য আমি এক্স বাৰ ইয়াৰ দ্বাৰাই বুজিয়াম। আৰু যেতিয়া মাধ্য প্ৰত্যক্ষ পদ্ধতিত কৰা উলিওৱা হ'ব তেতিয়া আমি এনেকৈ দুটা পদ থাকিব। এটা হ'ব আটাইবোৰ পৰ্যবেক্ষণৰ সমষ্টি, এইখিনি আটাইবোৰ। তো ইয়াত হ'ব আটাইবোৰ পৰ্যবেক্ষণৰ সমষ্টি। আৰু আমি তলত লিখিম মুঠ পৰ্যবেক্ষণৰ সংখ্যা কিমানটা আছিল, আমাৰ ইয়াত ঘৰৰ সংখ্যা আছিল 20, গতিকে ইয়াত লিখিব লাগিব মুঠ পৰ্যবেক্ষণৰ সংখ্যা। তো এইটো যিহেতু দীঘল হয় গতিকে আমি গাণিতিক ভাষাত যেতিয়া আমি লিখিম তেতিয়া আটাইবোৰ পৰ্যবেক্ষণৰ সমষ্টিটো আমি লিখি ল'লোঁ F1 সিগমাটো লিখি ল'লোঁ। এতিয়া আমি লিখিম যে Fi xi, আৰু আমাৰ মুঠ পৰ্যবেক্ষণৰ সংখ্যা আছিল Fi। তো সেইমতে এই আছিল আমাৰ টোটেল, এইখিনি গোটেইখিনি আছিল আমাৰ প্ৰত্যক্ষ পদ্ধতি। যে প্ৰত্যক্ষ পদ্ধতি যেতিয়া আমি মাধ্য উলিয়াব লাগে তেতিয়া আমি ওপৰৰ আটাইবোৰ পৰ্যবেক্ষণৰ সমষ্টি যিটো আমাৰ নেকি সিগমা Fi ইনটু xi থাকিব, আৰু মুঠ পৰ্যবেক্ষণৰ এই আটাইবোৰ পৰ্যবেক্ষণৰ সমষ্টিক মুঠ পৰ্যবেক্ষণৰ সংখ্যাৰে হৰণ কৰি যিটো আমি মাধ্যমান উলিয়াম সেইটোকে পোৱা যাব প্ৰত্যক্ষ পদ্ধতি। তো যিয়ে নহওক আমি গণিতলৈ আগবাঢ়ি যাম। তো কিন্তু আমাৰ গণিতৰ ভিতৰত নহয়, বাহিৰা কথা হয়। তো যিয়ে নহওক এতেকে মাধ্য উলিওৱাৰ লগে লগে নাইবা এক্স বা, তো মাধ্য উলিওৱাৰ আমাৰ যিটো সূত্ৰ প্ৰত্যক্ষ পদ্ধতিত আমি অলৰেডি গম পালোঁ কি আছিলে, যে সিগমা Fi xi আৰু কি আছিলে সিগমা Fi। তো ইয়াত কুৱেশ্যন হ'ল এইটো মানে এইটো ভেলু বুজাই আছে আৰু এইটো ইয়াৰ ভেলু বুজাই আছে। তো ইয়াত কি আছে আমাৰ যে 1 6 2 আৰু তলত আছে 0। তো আমি এইবাৰ ইয়াক মানে কাটি দিম। তো কাটি দিয়াৰ লগে লগে ই কি হ'ব যে আমি ইয়াত কৰি চাওঁ 1 6 2 আৰু আছিল 2 0, যে আমি ইয়াত হৰণ পদ্ধতিত পাই গ'লোঁ যে 28.01 ইয়াৰ লগত দিয়াৰ লগে লগে তলত আমাৰ বেলেঞ্চ 0 হৈ যায়। গতিকে আমি ইয়াত পালোঁ যে 8.1, গতিকে কি পালোঁ আমি, এইটো পালোঁ আমি মাধ্য। এতেকে এক্স মানে মাধ্য ইজুকেল কি হ'ব 8.1 হ'ব। গতিকে আমাৰ যিটো কুৱেশ্যনত এতিয়াও শেষ হোৱা নাই, আমাৰ আৰু ফিডবেকটো দিবা বাকী আছে। যিয়ে নহওক গতিকে আমি এতেকে লিখিম যে গতিকে প্ৰত্যক্ষ ঘৰৰ বিপৰীতে উদ্ভিদৰ নিৰ্ণয় মাধ্য সংখ্যাটো আমাৰ কিমান হ'ব, মাধ্য সংখ্যাটো এই মানটো হ'ব 8.1। আৰু আছিল যে ইয়াত আমি কোনটো পদ্ধতি ব্যৱহাৰ কৰিছোঁ, এতিয়া আমি প্ৰত্যক্ষ পদ্ধতি ব্যৱহাৰ কৰিছোঁ। তাৰ কাৰণটো হৈছে, এতিয়া আমি কাৰণটো লিখিম যে ব্যৱহাৰ কৰাৰ কাৰণটো আমি ইয়াত লিখিব লাগিব। তো কাৰণটো আমি এনেকৈ লিখিম যে যিটো আমাৰ xi আছিলে আৰু Fi আছিলে আৰু Fi আছিলে সিহঁতৰ সাংখ্যিক মানে xi আৰু Fiৰ সংখ্যাগত যিবিলাক মান আছিলে সাংখ্যিক মানবোৰ সৰু আছিল। আমি যাতে হিচাপত সুবিধা হোৱাৰ কাৰণে আমি ইয়াত প্ৰত্যক্ষ পদ্ধতি ব্যৱহাৰ কৰিছোঁ। তো আমি 2 নম্বৰ গণিতত আগবাঢ়ি যাম। তো এইবাৰ
2 নম্বৰ গণিতত আহিছোঁ যে এটা ফেক্টৰীৰ 50জন শ্ৰমিকৰ বা কৰ্মীৰ দৈনিক পাৰিশ্ৰমিক হ'ল তলৰ বাণ্টন মানে তালিকাটো। দৈনিক বা পাৰিশ্ৰমিক টকাত 100ৰ পৰা 120ৰ ভিতৰত কৰ্মীৰ সংখ্যা কাম কৰে 12জন, 120 টকাৰ পৰা 140 টকাৰ ভিতৰত 14জন, 140ৰ পৰা 160 টকাৰ ভিতৰত 8জন, 160 টকাৰ পৰা 180 টকা দামৰ শ্ৰমিক 6জন আৰু 180 টকাৰ পৰা 200 টকাৰ দামৰ ভিতৰত শ্ৰমিক 10জন। গতিকে আমাৰ এতিয়া কথা হ'ল যে উপযুক্ত পদ্ধতি ব্যৱহাৰ কৰি যিটো পদ্ধতি ইয়াত মানে ব্যৱহাৰ হ'ব, ইউজফুল হয়, সেই পদ্ধতিটো ব্যৱহাৰ কৰি ফেক্টৰীটো মানে ইণ্ডাষ্ট্ৰিটোত শ্ৰমিকৰ শ্ৰমিককেইটাৰ মাজৰ দৈনিক পাৰিশ্ৰমিক নিৰ্ণয় কৰা আৰু দৈনন্দিন যিটো ইনকাম সেইটোৰ পৰিমাণটো উলিয়াব লাগে আৰু মাধ্যটো উলিয়াব লাগে। চ' ইয়াত আমি চাৰ্ট বনাম, চাৰ্ট বনোৱাই ইহঁতক বহুৱাম, তাৰপিছত আমি চাম এইটো কৰাৰ কাৰণে আমি কোনটো পদ্ধতি ব্যৱহাৰ কৰিলে আমাৰ অতিকৈ সহজ হ'ব, আমি সেই কথাটো ওপৰত গুৰুত্ব দি আমি অংকটো সমাধান কৰিম। তো আমি এবাৰ 2 নম্বৰ সলিউশ্যন। চ' এই যিটো আমাৰ অংক আছিলে সেই অংকটো কৰাৰ কাৰণে আমি ইয়াত ঢাপ বিচ্যুতি পদ্ধতি আমি সমাধানৰ কাৰণে পদ্ধতি ব্যৱহাৰ কৰিম। আচ্ছা, আৰু এই ঢাপ বিচ্যুতি পদ্ধতিক আমি যেহেতু ইয়াত ব্যৱহাৰ কৰিম, গতিকে ইয়াক আমি U1 আখৰেৰে বুজোঁ। তো ধৰা হ'ল এতেকে আমি ধৰি লওঁ যে আমাৰ যিহেতু বিবেচিত মাধ্যটো দিয়া নাই, গতিকে আমি এইটো ধৰি লওঁ যে ধৰা হ'ল বিবেচিত মাধ্য এ আৰু বিবেচিত মাধ্য ইয়াৰ দ্বাৰাই বুজোৱা হয়। গতিকে মাধ্য সেইটো আমি 150 আৰু শ্ৰেণী দৈৰ্ঘ্য আৰু গতিকে শ্ৰেণী দৈৰ্ঘ্যটো আমি ধৰি ল'লোঁ h = 20। যিহেতু আমাৰ শ্ৰেণী দৈৰ্ঘ্যটো আমাৰ ইয়াত ধৰা হ'ল, এতেকে আমি ঢাপ বিচ্যুতি U1 = আমাৰ এইটো সূত্ৰৰ পৰা আহিছে x1 - ax। এইটো আমি ক'ৰ পৰা পাইছোঁ যে সূত্ৰ আমি যেতিয়া ঢাপ বিচ্যুতি মাধ্য আলোচনা কৰিছিলোঁ তাত আছিলে যে সূত্ৰটো কেনেকৈ হ'ল, আমি সেইটো অধ্যয়ন কৰিলে আমি তেতিয়া এইখিনি কথাও বুজি পাম। গতিকে ইয়াত লিখি দিয়া হ'ল আমি সূত্ৰৰ পৰা এইটো আমাক পোৱা গৈছে। গতিকে সূত্ৰৰ পৰা পোৱা যোৱাৰ বিনিময়ত এতেকে কথা হ'ল যে ইয়াত U1 বুজি পালোঁ যে অমুক শব্দটো বুজাইছে, ঢাপ বিচ্যুতি বুজাইছে। গতিকে এ মানে বুজি পালোঁ যে আমাক ইয়াত কি বুজোৱা হৈছে, মানে ইয়াত শ্ৰেণী দৈৰ্ঘ্য বুজোৱা হৈছে। ঠিক তেনেকৈ x1 বা h আমাক ইয়াত কি বুজাই আছে, গতিকে h আমাক ইয়াত বুজাই আছে শ্ৰেণী দৈৰ্ঘ্য, a বুজাই আছে আমাৰ বিবেচিত মাধ্য U1। তো এনেকৈ আমি প্ৰথমে ইয়াক বুজিব লাগিব সূত্ৰটো। তাৰে পিছত আমি কি কৰিম, সিহঁতৰ যিবিলাক মান আছিলে সেই মানবিলাক আমি বহুৱাই যাম। তো মানবিলাক আমি বহাই যোৱাৰ কাৰণে ইয়াত আকৌ লিখিম xi - a মানে আমি কিমান বহাইছিলোঁ, a মানে বহাইছিলোঁ 150 আৰু h যিটো আমাৰ শ্ৰেণী দৈৰ্ঘ্য আছিলে সেইটো হৈ আছে h20। এইখিনি আমি কেনেকৈ পালোঁ, ঠিক এনেকৈ আমি পালোঁ। তো এইবাৰ আৰু বা আকৌ প্ৰতিটো xi ইয়াৰ পৰা যিটো বিবেচিত মাধ্য এর বিচলন। এইবাৰ বিচলন di এইখিনি বুজি ল'লোঁ। তাৰে পিছত
এইবাৰ ইয়াৰ যেটো আমি পাম সূত্ৰটো হেতু হ'ব আমাৰ xi minus a is equal xi minus 150 তো যেহেতু আমি ইয়াত সমাধানৰ কাৰণে কি পদ্ধতি ব্যৱহাৰ কৰিম ঢাপ বিচ্যুতি পদ্ধতি ব্যৱহাৰ কৰিম গতিকে ঢাপ বিচ্যুতি পদ্ধতি যেটো আমাৰ সূত্ৰ হে সূত্ৰটো আছিল এনেকুৱা যে মাধ্য ঢাপ বিচ্যুতি প্ৰক্ৰিয়াৰে যেতিয়া আমি উলিয়াম তেতিয়া এই মাধ্য x বাৰ দিয়াৰ লগে লগে আমি ইয়াত পাম a প্লাস ইয়াত ব্ৰেকেট তাৰে পিছত থাকিব সিগমা সিগমা কি থাকিব এফ আই আৰু এইবাৰ থাকিব ইউ আই তাৰে পিছত থাকিব সিগমা এফ আই হোল ইনটু এইচ এইচ মানে আমাৰ আছিলে শ্ৰেণীবৰ্গ আৰু এইটো আছিলে আমাৰ বিবেচিত মাধ্য আৰু এইটো হৈছে আমাৰ উলিয়াব লগা মাধ্য তো ইয়াত য'ত যি মান আছিলে আমি সেইবিলাক বহুৱাই যাওঁ তো কি এই বিবেচিত মাধ্যটো আছিলে আমাৰ 150 প্লাস চিন আছিলে তো আমি প্লাস দিলো ব্ৰেকেট আছিলে আমি ব্ৰেকেট দিলো তাৰে পিছত আমাৰ এইবিলাক মান লাগিব তো এইবিলাক মান আমি দেখত পাম আমি চাৰ্টটো বহুৱাই লওঁ তো আমি চাৰ্টটো বনাম যেটো হ'ব টকা হিচাপত তাৰে পিছত হ'ব আমাৰ শ্ৰমিকৰ কিমান সংখ্যা আছে শ্ৰমিকৰ সংখ্যা তাৰে পিছত আহিব শ্ৰেণীৰ সূচক তাৰে পিছত আমি লিখিম টি আই ইকুৱেল এক্স আই মাইনাছ 15 যেটো আমি ধৰি লোৱা গৈছিলে বিবেচিত মাধ্যটো তাৰে পিছত ইউ আই ইকুৱেল আমাৰ যেটো ঢাপ বিচ্যুতি মাধ্যৰ সূত্ৰ হেতু কি আছিলে এক্স আই মাইনাছ 150 আৰু কি পাইছিলোঁ শ্ৰেণী দৈৰ্ঘ্য আছিলে 20 তাৰে পিছত এফ আই ইউ আই এইবাৰ যেটো আমাৰ চাৰ্টটো দেখুৱা গৈছিলে কুৱেশ্যন পেপাৰত তাত যেনেকুৱা আছিল যে আমাৰ 100 টকাৰ পৰা 120 টকাৰ ভিতৰত আমাৰ শ্ৰমিকৰ সংখ্যা আছিল কিমানজন যে 12 জন শ্ৰমিক আছিলে তো শ্ৰেণীৰ সূচকটো কি হ'ব 110 to 120 তো সৰি 100 to 120 তেনেহ'লে কি হ'ব ইয়াত এক্স আই ইজ ইকুৱেল 110 তো ইয়াত 110 হোৱাৰ লগে লগে 110 দ্যাট মিন্স x1 যদি 100 টি আই যদি উলিয়াব লাগে আমাৰ সূত্ৰটো হৈছে যে এইটো আমাৰ মেইন ল আমি বুজাৰ কাৰণে দিছোঁ যে এক্স আই মাইনাছ 150 তো এক্স আই ইজিকেল ইয়াত কি হৈ আছে এক্স আই ইজিকেল 110 হৈ আছে তো ইয়াত কি হ'ব 110 মাইনাছ 150 ইকুৱেল কিমান হ'ব ইয়াত মাইনাছ উল্টাকে মাইনাছ 40 হৈ থাকিব তো ইয়াত হ'ব মাইনাছ 40 তো ইয়াত আকৌ ইউ এক্স আই কিমান আছিল 110 তো মাইনাছ 14/2 তো ইয়াত আমি সূত্ৰটো বুজাৰ কাৰণে ইয়াত লিখিম যে সূত্ৰটো এক্স যেটো আছিলে এক্স আই যেটো আছিলে 110 মাইনাছ 150/20 আছিলে তো ওপৰত কিমান হ'ব মাইনাছ 14/2 তো মাইনাছ 14/2 হোৱাৰ পিছত তলত 20 আছিলে তো 0 0 কেনসেল 2 ইয়াত 1 টাইম 2 ইয়াত 2 টাইম তো যাই কেনে -2 তো ইয়াত হ'ব -2 তো ইয়াত হ'ব এতেকে আমি ইয়াত কি লিখিম যে এফ আই আৰু ইউ আই যে -2 আৰু এফ আই কিমান আছিল 12 তো 12 * 2 12 * 2 12 দুগুণ কিমান আছিলে 12 দুগুণ 24 তো প্লাসে মাইনাসে -24 f1 হৈছিলে আমাৰ এইটো আৰু f ইউ আই হৈছিলে আমাৰ এইটো তো এনেকে পূৰণ কৰি আমি প্ৰত্যেকটো ঘৰ এতিয়া আমি বহাই যাম তো ইয়াত আমি ঠিক এই প্ৰথম লাইনৰ দ্বাৰা আমি গোটেইকেইটা কৰি ইয়াত বহাৰ পিছত ইয়াত যেটো আমাৰ শ্ৰমিকৰ সংখ্যা আছিলে আমি সেই সংখ্যা গোটেইবিলাক ইয়াত যোগ কৰি ইয়াত যোগফল বহাইছোঁ আৰু ইয়াত যেহেতু ধনাত্মক ঋণাত্মক দুয়োটা মানে আছে গতিকে ইহঁতক আমি একেলগে ক্যালকুলেট কৰি সিগমা এফ আই ইউ আই
ইকুৱেল -12 পাইছোঁ। তো সেইমতে আমি কি কৰিম, আমি য'ত গণিত কৰি আছিলোঁ এই চাৰ্টটো তাতে দিয়া নাই, বেলেগ পৃষ্ঠাত দিছোঁ। গতিকে চাৰ্টটো বিৰাট গুৰুত্বপূৰ্ণ হয়। চাৰ্টটো বুজি পালে বা চাৰ্টটো কমপ্লিট যেতিয়াই হ'ব তেতিয়াহে গণিতটো সম্ভৱ হ'ব। তো থেংক ইউ। আমি এতিয়া আকৌ ইয়াত যিহেতু আমাৰ দিয়া আছিলে 150, তো এইবাৰ যিটো আমি চিগমা FI/UI পাইছিলোঁ, তাৰ মানটো আমি কিমান পাইছিলোঁ, সেইটো কোণাত যিটো ঘৰ আছিলে -12 আছিলে। আৰু তলত যিটো চিগমা FI যিটো আছিলে সেইটো আমি কিমান পাইছিলোঁ, 50 পাইছিলোঁ। তো এইবাৰ আমাৰ কি হ'ব, 8 শ্ৰেণী দৈৰ্ঘ্য পিচ আছিলে। গতিকে আমি এইবাৰ এই ব্ৰেকেটৰ কামখিনি কমপ্লিট কৰিব লাগে। তো কমপ্লিট কৰিবৰ কাৰণে আমি ইয়াত কি কৰিম, 150 ৰাখিম, যিহেতু ব্ৰেকেটৰ কামবিলাক আমি আগতে কৰিম। তো ব্ৰেকেটৰ কামবিলাক আমি আগতে কৰা। তো ইয়াত আমি পালোঁ কেলকুলেটৰ মানে সৰল কৰিলোঁ। সৰল কৰাৰ পিছত আমি কি পালোঁ, 150 - 4.8। গতিকে 150 পৰা 4.8 মাইনাছ কৰিলে আমি কিমান পাম, 150 আৰু কিমান আছে -4.8। তো -4.8 পালোঁ, 150.0। তো এনেকৈ আমি মাইনাছ কৰাৰ পিছত ইয়াত আমি কিমান পাম, 145.2। তো আল্টিমেটলি ইয়াত 145.2। গতিকে এতিকে আমি ইয়াত আমাৰ লিখিব লগা, এইটো হৈছে আমাৰ এনচাৰ, ডাইৰেক্ট এনচাৰটো ওলাই গ'ল। এতিকে আমাৰ কুৱেশ্যনছ হ'ল যে দৈনিক মজুৰি যিটো আমাক উলিয়াব দিছিল, কাৰখানাটোৰ শ্ৰমিকসকলে যিটো প্ৰত্যেক দিন যিটো মজুৰি লাভ কৰিছিলে সেইখিনি আমি কিমান টকাকৈ পালে, যে 145.2 টকাকৈ পাইছিল। গতিকে আমি ইয়াত লিখি দিব লাগিব যে এতেকে কাৰখানাটোৰ শ্ৰমিকসকলৰ নিৰ্ণয় গড় দৈনিক মজুৰি কিমান হ'ব, 145.2 টকা। তো এই আছিল গণিত। গতিকে আমি তৃতীয়টো গণিতত যাম আগবাঢ়ি।